গুণগুণ কথা মৰম ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব যে গুণগুণৰ মনটো বহুত বেয়া হৈ থাকিব আৰু মাকৰ আগত ক'ব যে মা মই অধীৰতৰ ঘড়ীটো পিন্ধিম আৰু তই কেতিয়াও তাৰ ঘড়ীটো মোক নিপিন্ধো বুলি ক'ব নোৱাৰা আৰু মই তাৰ স্মৃতিবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ, মই অনুৰাগক কেতিয়াও মনৰ পৰা ভাল পাব নোৱাৰোঁ বুলি গুণগুণে মাকৰ আগত ক'ব। আৰু মাকে তেতিয়া মনতে ভাবিব যে অধীৰতৰ লগতে মই বিয়া দিয়া ভাল হ'ব নেকি, আৰু তেতিয়া মাকে আৰু মনত ভাবিব মই এইবোৰ কৰিলে মোৰ জীৱনত বহুত ডাঙৰ ভুল কৰা যেন হ'ব, তাই যেনেকৈ থাকিব বুলি মনতে ভাবিব। আনহাতে দেখিব পাব যে পদ্মাঘড়ীৰ লগৰবোৰে ক'ব তোৰ দৰে স্বাৰ্থপৰ, তোৰ দৰে নীলাজ মানুহ নাই, কাৰণ তই আজি যিমানখিনি অপব্যৱহাৰ তাইৰ লগত কৰিলি আৰু তাইক অনুৰাগৰ লগত বিয়া দিলি, এইবিলাক দুখ তাই কেতিয়াও পাহৰিব নোৱাৰে আৰু তোৰ ওপৰত অভিশাপবিলাক লাগি থাকিব বুলি ক'ব। এতিয়া বাৰু সঁচাকৈ গুণগুণে যে অনুৰাগৰ লগত বিয়া হ'ব তাই জানো সুখত থাকিব পাৰিবনে নোৱাৰে। এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে গুণগুণ কথা মৰম ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত